ডিএছপিৰ চকীত বহাৰ এটা দিন থাকোঁতেই হেৰাই গ'ল হৰ্ষবৰ্ধন। আজি ডিএছপিৰ পদত যোগদানৰ দিন আছিল। কিন্তু আচৰিত কপালৰ লিখন। হৰ্ষবৰ্ধনৰ সপোন আধৰুৱা হৈ ৰ'ল। যি সপোন পূৰাবলৈ কত বছৰ পৰিশ্ৰম কৰিছিল, সেই সপোন জীয়াবলৈ মাত্ৰ কেইটামান ঘণ্টাহে আছিল। ডিএছপিৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ যোৱা পথতেই দুৰ্ঘটনাত মৃত্যু হ'ল যুৱকজনৰ। ২৬ বছৰীয়া IPS বিষয়া হৰ্ষবৰ্ধনক হেৰুৱাই পেলালে পৰিয়ালে। ৪ সপ্তাহৰ প্ৰশিক্ষণ সমাপ্ত কৰি আজি ডিএছপিৰ চকীত বহি গধুৰ দায়িত্ব লোৱাৰ বাবে সাজু হৈ আছিল। কিন্তু নিয়তিয়ে অন্য কিবাহে লিখি থৈছিল। চাকৰিত যোগদানৰ দিনটোতেই ঘটিল ভয়ংকৰ ঘটনা। গাড়ীৰ টায়াৰ ফুটি নিয়ন্ত্ৰণ হেৰুৱাই ঘৰ আৰু গছত খুন্দা মাৰে বাহনখনে। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ গাড়ীখনৰ চালক, কিন্তু মৃত্যুক সাৱটিলে IPS বিষয়াগৰাকীয়ে। কৰ্ণাটকৰ হাছানত সংঘটিত হয় এই দুৰ্ঘটনা। মধ্যপ্ৰদেশৰ সিংৰাউলি জিলাত ঘৰ আছিল হৰ্ষবৰ্ধনৰ। সপোন আধৰুৱা হৈ ৰ'ল যুৱকজনৰ। নিউজ ডেস্ক, টাইম 8।